Hello students, welcome to free online class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ উন্মেষৰ 7 নম্বৰ চেপ্টাৰ খনৱালি অতীত। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ। প্ৰশ্ন উত্তৰকেইটা একেবাৰে ছুটি আৰু ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা, মুখস্থ কৰিব পাৰা। আৰু লগতে ষ্টুডেন্টস প্ৰত্যেকটো কোৱেশ্চনৰ দুটাকৈ এনসাৰ দিয়া হৈছে, এটা একেবাৰে শৰ্টকে একেবাৰে ইজিকে দিয়া হৈছে আৰু এটা অলপ লংকে এক্সপ্লেইন কৰি দিয়া হৈছে। যেটো তোমালোকৰ বাবে ইজি হয়, যেটো এনসাৰ তোমালোকে সহজ বুলি ভাবা, সেই এনসাৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা। তোমালোকে কোৱেশ্চন কেইটালৈ চালেই গম পাবা কিমান শৰ্টকে আৰু ইজিকে লিখি দিয়া হৈছে। সো বলা আমি কোৱেশ্চন কেইটালৈ আগবাঢ়ো। প্ৰথমতে 1 নম্বৰ কোৱেশ্চন দিয়া আছে, অপচন ওয়াইজ কোৱেশ্চন আছে। প্ৰথমতে দিয়া আছে চেনিশীখতে ৰেলগাড়ীৰে কামাখ্যা জংচনৰ তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল। সো ইয়াত সব অপশন দিয়া আছে, অপশন কিটা মই পঢ়ি শুনাই দিয়া নাই, এনেকৈ হলে ভিডিওটো বহুত দীঘল হৈ যাব। মই ডাইৰেক্ট এনসাৰটো কৈ দিছো, ইয়াৰ পৰা শুদ্ধ অপশনটো হ'ব গ নম্বৰ। ঠিক আছে, তাৰপিছত চোৱা নেক্সট, চিদাম্বৰম মন্দিৰৰ নাটৰাজ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে। ইয়াৰ পৰা শুদ্ধ অপশনটো হ'ব খ নম্বৰ তাম। তাৰপিছত চোৱা নেক্সট দিয়া আছে দেওবাৰে, ইয়াত চোৱা এটা 24 ঘণ্টীয়া ঘড়ীৰ কথা দিয়া আছে। 21:30 বজাত তেওঁলোকক তম্বৰম ৰেলৱে ষ্টেচনত উপস্থিত হ'লগৈ। সেই সময়ত 12 ঘণ্টীয়া ঘড়ীত কিমান বাজিছিল। এইটো হ'ব চোৱা এনসাৰ হ'ব খ নম্বৰ 9:30 হৈছিল। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তাৰ আঁৰত প্ৰথম কুৱেশ্যন আছে কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি। কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম লিখিব লাগে। এনসাৰ হ'ব চোৱা কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম হ'ল হেমন্ত কুমাৰ শৰ্মা। আৰু যদি শৰ্টকে লিখিব বিচাৰা তেনেহ'লে তোমালোকে ডাইৰেক্ট হেমন্ত কুমাৰ শৰ্মা বুলি লিখিব পাৰা। এনেকৈ লিখি ল'লে তোমালোকে একেবাৰে শৰ্টকে লিখি ল'লে তোমালোকৰ মনত ৰখাত ইজি হয়। তাৰপিছত এক্সামত আহিলে তোমালোকে কুৱেশ্যনটোৰ সৈতে মিলাই লৈ লিখি দিব পাৰিবা। তাৰপিছত চোৱা নেক্সট, গোপুৰম শব্দটোৱে কি সূচায়। আনচাৰ হ'ব মন্দিৰৰ ওপৰত ওখ চূড়া থকা ডাঙৰ প্ৰৱেশদ্বাৰক গোপুৰম বুলি কোৱা হয়। আৰু শৰ্টকে হ'ব গোপুৰম শব্দটোৱে মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰক সূচায়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, মাৰ্ক কৰি ৰাখিবা। তাৰপিছত চোৱা নেক্সট, ব্ৰজ কি, ব্ৰজ কেনেকৈ তৈয়াৰ কৰে। আনচাৰ হ'ব ব্ৰজ হ'ল এবিধ মিশ্ৰিত ধাতু, তামৰ সৈতে ৰাং মিহলি কৰি ব্ৰজত তৈয়াৰ কৰা হয়। সাধাৰণতে ইয়াত 85% তাম আৰু 15% ৰাং মিহলি কৰা হয়। আৰু তোমালোকে শৰ্টকে লিখিলে তোমালোকে এই এনসাৰটো লিখিব পাৰা, ব্ৰজ হ'ল তাম আৰু ৰাং মিহলি কৰি প্ৰস্তুত কৰা এবিধ মিশ্ৰিত ধাতু। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, নটৰাজ মন্দিৰটো কি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল। এনসাৰ হ'ব নটৰাজ মন্দিৰটো মম বিগলন পদ্ধতি লষ্ট ৱেক্স মেথড নামৰ অতি প্ৰাচীন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল। আৰু যদি সেম কুৱেশ্যন তোমালোকে শৰ্টকে লিখিব বিচাৰা, মই তোমালোকক কৈছোঁ যে প্ৰত্যেকটো কুৱেশ্যনৰ মই এটা এটাকৈ শৰ্ট ফৰ্ম লিখি দিছোঁ, তোমালোকে শৰ্ট কৰিও লিখিব পাৰিবা। চ' ইয়াত চোৱা শৰ্ট এনসাৰটো হ'ব মম বিগলন পদ্ধতি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে। এনসাৰ হ'ব নটৰাজ মূৰ্তিটোৱে ভৰিৰ বুঢ়া আঙুলিটোৰে ভূমি স্পৰ্শ কৰি থকা কেন্দ্ৰবিন্দুটোৱে পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আৰু শৰ্টকে লিখিলে তোমালোকে এইটো লিখিবা, নটৰাজ মূৰ্তিৰ ভৰিৰ আঙুলিয়ে স্পৰ্শ কৰা ঠাইখিনিয়েই পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, গাইডজনে চেনিশীহঁতক কি প্ৰযুক্তিৰ বিষয়ে কৈছিল। এনসাৰ হ'ব গাইডজনে চেনিশীহঁতক প্ৰাচীন ভাৰতীয় মম বিগলন পদ্ধতি, ব্ৰজৰ দৰে মিশ্ৰিত ধাতু আৰু প্ৰস্তুত কৰা পদ্ধতি, প্ৰযুক্তি আৰু বিভিন্ন আকৰৰ পৰা বিবিধ ধাতু নিষ্কাশনৰ পদ্ধতিৰ বিষয়ে কৈছিল। আৰু তোমালোকে সেম কুৱেশ্যন শৰ্টকে এইটো লিখিব পাৰা, একেবাৰে শৰ্টকে, ইয়াতকৈ আৰু শৰ্টকে লিখিব নোৱাৰি। তোমালোকে নিজে পঢ়িলে গম পাবা কিমান শৰ্টকে আৰু ইজিকে লিখি দিছোঁ। চোৱা গাইডজনে তেওঁলোকক মম বিগলন পদ্ধতি আৰু ধাতু প্ৰস্তুতকৰণ পদ্ধতিৰ বিষয়ে কৈছিল। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি দিশ ফুটি উঠিছে তাৰ বিষয়ে এটি চমু টোকা লিখা। সো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে কুৱেশ্যনটো ভালকৈ পঢ়িবা, কুৱেশ্যনটো পঢ়ি লৈ কুৱেশ্যনটো বুজিবৰ কাৰণে চেষ্টা কৰিবা, তাৰপিছতহে তোমালোকে এনসাৰটো কৰিবা। যদি তোমালোকে প্ৰথমতে কুৱেশ্যনটো বুজিব তেনেহ'লে এনসাৰটো তোমালোকে ইজিলি কৰিব পাৰিবা। চ' প্ৰথমতে কুৱেশ্যনটো ভালকৈ পঢ়িবা। এনসাৰ হ'ব চোৱা চিদাম্বৰম মন্দিৰটো প্ৰাচীন ভাৰতীয় বিজ্ঞান আৰু স্থাপত্য বিদ্যাৰ এক ডাঙৰ নিদৰ্শন। ইয়াৰ
গৰ্ভগৃহীত থকা নটৰাজৰ মূৰ্তিটো অতি প্ৰাচীন মম বিগলন পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। তাতকৈ ডাঙৰ কথা যে বিজ্ঞানীসকলৰ মতে এই মূৰ্তিটোৰ ভৰিৰ আঙুলি স্পৰ্শ কৰা ঠাইখিনি হৈছে পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু। এই দেশবোৰে প্ৰাচীন ভাৰতৰ গভীৰ বৈজ্ঞানিক জ্ঞানৰ কথাকে প্ৰমাণ কৰে। আৰু চোৱা শ্বৰ্ট ফৰ্ম তোমালোকে এইটো লিখিব পাৰা, চিদাম্বৰম মন্দিৰটো প্ৰাচীন ভাৰতৰ বিজ্ঞান আৰু স্থাপত্যৰ এক অনন্য নিদৰ্শন। ইয়াৰ নটৰাজ মন্দিৰটো প্ৰাচীন মম বিগলন পদ্ধতিৰে সজা হৈছিল। বিজ্ঞানীসকলৰ মতে এই মূৰ্তিটোৱে ভূমি স্পৰ্শ কৰা ঠাইখিনি হৈছে পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু। তাৰপিছত চোৱা শব্দ অৰ্থ লিখিব লাগে। ইয়াত অলৰেডি লিখা হৈ আছে, তোমালোকে বাছ আস্থানি মিলাব লাগে। যেনেকৈ চোৱা ইয়াত দিয়া আছে স্থাপত্য। স্থাপত্য কি হ'ব? গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প। তাৰপিছত হ'ব পুৰাতত্ত্ব, এইটো কি হ'ব? প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন। তাৰপিছত আধ্যাত্মিকতা, এইটো কি হ'ব? মন আৰু আত্মা সম্বন্ধীয়। তাৰপিছত গোপুৰম কোনটো হ'ব? মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ। তাৰপিছত তিল্লাই হ'ব আৰ্দ্ৰ ঠাইত গজা এবিধ গছ। তাৰপিছত নটৰাজ হ'ব নৃত্যৰত শিৱৰ মূৰ্তি। তাৰপিছত গৰ্ভগৃহ, এইটো হ'ব মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ। ঠিক আছে, তোমালোকে এইকেইটা কাঠমিচিলেৰে কিতাপতো মিলাই ল'ব পাৰা বা তোমালোকে বহীত লিখি ল'ব পাৰা। তাৰপিছত চোৱা ভাষা অধ্যয়নত দিয়া আছে ক, খ, গ এইকেইটা কেনেকৈ উচ্চাৰণ কৰা হয় তাৰ বিষয়ে দিয়া হৈ আছে, তোমালোকে নিজে পঢ়িবা। ঠিক আছে, মই ডাইৰেক্ট কুৱেশ্যন এনচাৰকেইটা কৰি দিছোঁ। ইয়াত চোৱা 6 নম্বৰত ক, খ আৰু গ নম্বৰত ইয়াত তালব্য শ, মূৰ্ধন্য ষ আৰু মূৰ্ধন্য ষ আৰু দন্তীয় শ এইকেইটা উচ্চাৰণ কেনেকৈ কৰা হয়, উচ্চাৰণ কেতিয়া কেনেকুৱা ধৰণে কৰা হয় এইকেইটা দিয়া হৈ আছে। ঠিক আছে, এইকেইটা তোমালোকে পঢ়িলেই গম পাবা কি হ'ব। চ' তোমালোকে এইকেইটা পঢ়িবা। তাৰপিছত চোৱা ঘ নম্বৰ কি দিয়া আছে? তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে তালব্য শ, মূৰ্ধন্য ষ আৰু দন্তীয় শ মুক্তভাৱে বা স্বৰ চিহ্নযুক্ত হৈ থকা ব্যঞ্জনমুক্ত নোহোৱা শব্দবোৰ বাছি উলিয়াই তালব্য শ, মূৰ্ধন্য শ আৰু দন্তীয় শৰ উচ্চাৰণ দন্তীয় শৰ দৰে, কোমল খৰ দৰে আৰু প্ৰত্যম্বৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা। চ' ইয়াত চোৱা বহুতকেইটা শব্দ দিয়া হৈ আছে। শব্দকেইটাৰ পৰা তোমালোকে ভাগ কৰি লিখিব লাগে কোনকেইটা শব্দই দন্তীয় শৰ দৰে উচ্চাৰণ কৰা হয় আৰু কেতিয়া খৰ দৰে উচ্চাৰণ কৰা হয় আৰু কেতিয়া দ্বিতীয় ছ বা প্ৰত্যম্বৰ নিচিনা উচ্চাৰণ কৰা হয়। এইকেইটা বাছি উলিয়াই বেলেগ বেলেগ বাকচত লিখিব লাগে। চ' এইকেইটা মই অলৰেডি লিখি দিছোঁ। চোৱা এইকেইটা দন্তীয় শৰ দৰে উচ্চাৰণ কৰা হয় সংগীত, মাংস, পুৰস্কাৰ, নমস্কাৰ। তাৰপিছত খৰ নিচিনা একেবাৰে কোমল খৰ নিচিনা এনেকৈ অসম, আসন, শব্দ, সে এনেকৈ লিখি ল'বা। ঠিক আছে, এইকেইটা গোটেইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। তাৰপিছত চোৱা 7 নম্বৰ দুটা কবিতা শাৰী দিয়া আছে, এইকেইটা তোমালোকক পঢ়িব দিছে। তাৰপিছত চোৱা খ নম্বৰ কি আছে? ওপৰত দিয়া কবিতাৰ স্তৱককেইটাত অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছে লিখা। চ' প্ৰথমতে তোমালোকে ওপৰৰ প্ৰেগাপকেইটা পঢ়িব লাগিব। কি দিয়া আছে চোৱা? চমকা চমকে চাকৈ চকুৱা, চৰিছে চাপৰি চানি, চল চাই চিলাই, চকুৱা চাৱক চাপালে চটকৈ চিনি। তাৰপিছত চোৱা লাজুকী লতাই লেটিয়াই লৈছে লেটুকুত লেখিলোন, লোবৰ লালতি লাগিছে লুচত, লাজতে লালসী লীন। ঠিক আছে, চ' এইকেইটা এতিয়া আমি কুৱেশ্যনকেইটাৰ কৰিম। প্ৰথম কুৱেশ্যন আছিলে খ নম্বৰ, ওপৰত দিয়া কবিতাৰ স্তৱককেইটাত অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছে সেইটো লিখিব লাগে। চ' এনচাৰ হ'ব চোৱা কবিতাত কেইটা বৰ্ণ বা আখৰেৰে কেইবাটা শব্দ আৰম্ভ হ'লে তাক অনুপ্ৰাস অলংকাৰ বোলে। চ' প্ৰথমতে তোমালোকে জানিব লাগিব অনুপ্ৰাস অলংকাৰ কাক বোলে। এইটো হৈছে কবিতাত একেটা বৰ্ণ বা আখৰেৰে কেইবাটাও শব্দ আৰম্ভ হ'লে তাক অনুপ্ৰাস অলংকাৰ বোলে। ওপৰৰ কবিতাটোত প্ৰথম স্তৱকত প্ৰত্যম্বৰ বৰ্ণটো চমকা চমকে, চাকে চকুৱা, চৰিছে আৰু দ্বিতীয় স্তৱকত ল বৰ্ণটো যেনে লাজুকী, লতাই, লেটিয়াই, লেচে বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে। এইদৰে বাৰে বাৰে একেটা আখৰ ব্যৱহাৰ কৰি কবিতাটিত অনুপ্ৰাস অলংকাৰ ফুটাই তোলা হৈছে। ঠিক আছে, একেবাৰে ইজি হয়, তোমালোকে এবাৰ পঢ়িলেই গম পাবা। ঠিক আছে, তাৰপিছত চোৱা 8 নম্বৰ দিয়া আছে তলত দিয়া ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জাৰি কৰা জাননীখন পঢ়ি শিবিটিৰ প্ৰশ্ন উত্তৰকেইটা দিয়া। চ' ইয়াত চোৱা
এটা জাননী দিয়া আছে, জাননীটো তোমালোকক পঢ়িব দিছে প্ৰথমতে, তাৰপিছত কেইটামান কুৱেশ্যন আছে, কুৱেশ্যনকেইটা কৰিব লাগিব। চ' প্ৰথমতে তোমালোকে জাননীটো পঢ়িব লাগিব। মই জাননীটো পঢ়ি দিয়া নাই, মই ডাইৰেক্ট কুৱেশ্যন এনচাৰকেইটা লৈ আগবাঢ়িম, তোমালোকে এই জাননীটো নিজে পঢ়িবা, ঠিক আছে। প্ৰত্যেকটো এনচাৰ ইয়াৰ পৰাই দিয়া হৈছে, তোমালোকে এইটো পঢ়িলে নিজে এনচাৰকেইটা কৰিব পাৰিলাহেঁতেন, তথাপিও মই এনচাৰকেইটা কৰি দিছোঁ। তোমালোকে পেৰাগ্ৰাফটো প্ৰথমতে পঢ়িবা, তাৰপিছত কুৱেশ্যন এনচাৰকেইটা কৰিবা। ইয়াত চোৱা ক নম্বৰ, পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব? এনচাৰ হ'ব, এই জাননীখনে পুৰাতাত্ত্বিক সম্পদৰ ক্ষতি কৰিলে 2 বছৰ পৰ্যন্ত জেল আৰু 1 লাখ টকা জৰিমনা বিহাৰ নিয়ম কৰিছে। লগতে সংৰক্ষিত স্থানৰ 100 মিটাৰৰ ভিতৰত সকলো নিৰ্মাণ আৰু খনন নিষিদ্ধ কৰিছে। এনে কঠোৰ নিয়মে সম্পদসমূহ সুৰক্ষিত ৰখাত সহায় কৰিব। তাৰপিছত চোৱা খ নম্বৰ, পুৰাতাত্ত্বিক সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? এনচাৰ হ'ব, পুৰাতাত্ত্বিক সম্পদসমূহ আমাৰ গৌৰৱময় অতীতৰ নিদৰ্শন আৰু ৰাষ্ট্ৰীয় সম্পদ। আমাৰ প্ৰাচীন ইতিহাস আৰু ঐতিহ্য ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰাখিবলৈ আমি এইবোৰ সংৰক্ষণ কৰিব লাগে। তাৰপিছত চোৱা খ নম্বৰ, যিকোনো পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ তুমি কি পৰামৰ্শ দিবা? এনচাৰ হ'ব, পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণৰ বাবে মোৰ পৰামৰ্শ হ'ল, এইকেইটা চোৱা মই পইণ্ট ৱাইজ লিখি দিছোঁ। পইণ্ট ৱাইজ লিখিলে বেছি ভালকৈ তোমালোকক মনত ৰখাত ইজি হয়। তোমালোকক লিখিলে, তোমালোকে যদি এক্সামত লিখা, তোমালোকে মাৰ্কটো ভালকৈ পোৱা, এক্সামিনাৰে মাৰ্ক দিয়াত বেছি ইজি হয়। চ' চোৱা, প্ৰথমতে হ'ব ঐতিহাসিক স্থানবোৰত জাবৰ নেপেলোৱা আৰু বেৰত একো নিলিখা। তাৰপিছত দ্বিতীয়তে চৰকাৰে বান্ধি দিয়া সংৰক্ষণৰ নিয়মবোৰ মানি চলা। তাৰপিছত তৃতীয়তে সম্পদবোৰৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা। তাৰপিছত কোনোবাই ইয়াৰ ক্ষতি কৰা দেখিলে কৰ্তৃপক্ষক লগে লগে খবৰ দিয়া। তাৰপিছত চোৱা 9 নম্বৰ, তুমি কৰা এটা ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। চিঠিখন লিখোঁতে তলত দিয়া দিশকেইটাৰ লৈ মন কৰিবা। চ' এটা তুমি ধৰি লোৱা এটা ভ্ৰমণলৈ গৈছা, ভ্ৰমণলৈ যাওঁতে সেইটোৰ বিষয়ে তোমাৰ বন্ধুলৈ এটা চিঠি লিখিব লাগে। চিঠি লিখোঁতে তলত দিয়া দিশসমূহ মন কৰিব লাগে। কি দিছে চোৱা, ভ্ৰমণ কৰা ঠাইখনৰ নাম আৰু অৱস্থিতি, তুমি ক'ত ভ্ৰমণ কৰিছিলা ঠাইখনৰ নাম লিখিব লাগে, আৰু ক'ত গৈ থাকিছিলা, ক'ত গৈ তোমালোকে ষ্টে কৰিছিলা এই জেগাটোৰ নাম লিখিব লাগে। তাৰপিছত চোৱা, ঠাইখনৰ ঐতিহ্য আৰু ইতিবৃত্ত আৰু চাবলগীয়া অনুষ্ঠান প্ৰতিষ্ঠান, তোমাৰ ভাল লগা অভিজ্ঞতাবোৰ, ঠিক আছে। চ' চোৱা, তোমালোকে এনেকৈ লিখিব পাৰা, প্ৰিয় বন্ধু ৰাহুল। মই ৰাহুল ব্যৱহাৰ কৰিছোঁ, তোমালোকে নিজৰ বন্ধুৰ নাম লিখিবা। মোৰ মৰম লবা, যোৱা সপ্তাহ মই পৰিয়ালৰ সৈতে শিৱসাগৰলৈ ফুৰিবলৈ গৈছিলোঁ। সেই ভ্ৰমণৰ অভিজ্ঞতা তোমাক জনাবলৈকে এই চিঠিখন লিখিছোঁ। শিৱসাগৰ অসমৰ এখন অতি ঐতিহাসিক ঠাই। তাত আমি আহোম যুগৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু বিশাল শিৱসাগৰ পুখুৰীটো চালোঁ। পুৰণি দিনৰ এই ধুনীয়া স্থাপত্যবোৰ চাই মোৰ বৰ ভাল লাগিল। কাৰেংঘৰৰ ভিতৰত সোমাই মোৰ এনে লাগিছিল যেন মই ইতিহাসৰ দিনবোৰহে চকুৰ সন্মুখত দেখিবলৈ পাইছোঁ। এই ভ্ৰমণটো মোৰ সদায় মনত থাকিব। আজিলৈ ইমানতে সামৰিছোঁ। তোমাৰ মা দেউতাক মোৰ সেৱা জনাবা। তোমাৰ মৰমৰ বন্ধু অনন্যা। তোমালোকে ইয়াত নিজৰ নাম ব্যৱহাৰ কৰিবা, তাৰপিছত ইয়াত ঠিকনা দিবা, তাৰপিছত প্ৰতি ৰাহুল বৰুৱা, ঠিক আছে, চতিয়া বিশ্বনাথ, তাৰপিছত পিনক'ডটো দিবা। তাৰপিছত চোৱা 10 নম্বৰ, তুমি ভ্ৰমণ কৰা বা দেখা এখন ঠাইৰ পুৰণি বস্তু, গছ, স্মাৰক আদিৰ ছবি সংগ্ৰহ কৰি এখন বহীত আঠা লগাই এটা এলবাম প্ৰস্তুত কৰা। ঠিক আছে, এইটো তোমালোকে নিজে কৰিবা, যিহেতু তোমালোকক কাম দিছে, এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, তোমালোকে নিজে এইটো ট্ৰাই কৰিবা। তাৰপিছত চোৱা 11 নম্বৰ, শিক্ষক বা জ্যেষ্ঠজনৰ সহায়ত ভাৰতীয় জ্ঞান প্ৰণালী আধাৰিত আমাৰ সমাজত প্ৰাচীন কালৰ পৰা প্ৰচলিত বৃত্তি, শিল্প, নৃত্য, কলা, স্থাপত্য, ভাস্কৰ্য, দৰৱ পাতি, প্ৰবচন আৰু এনেকুৱা খনাৰ বচন আদি শীৰ্ষক বিষয়ত তথ্য সংগ্ৰহ কৰি লিখা। এইটো তোমালোকক কৰিব লগা কাম দিছে, এইটো এক্সামৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। চ' তোমালোকে নিজে চেষ্টা কৰি যদি পাৰা লিখিবা, ঠিক আছে। বা তোমালোকে নিজে টিচাৰৰ সহায় ল'ব পাৰা, তোমালোকে নিজৰ ঘৰত থকা কোনোবা জনা শুনা মানুহৰ পৰা সহায় ল'ব পাৰা। তাৰপিছত চোৱা 12 নম্বৰ, ভ্ৰমণ কাহিনী বিষয়ক কিতাপৰ নাম সংগ্ৰহ কৰি তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা। চ' ভ্ৰমণৰ কাহিনী বিষয়ক আৰু বেলেগ ধৰণৰ কিতাপৰ নাম লিখিব দিছে, লেখকৰ নাম লিখিব দিছে, আৰু কেতিয়া প্ৰকাশ হৈছিলে সেই চনৰ নাম লিখিব দিছে। ইয়াত চোৱা, মই কেইটামান লিখি দিছোঁ। প্ৰথমতে ভ্ৰমণৰ কাহিনীকেইটাৰ নাম চোৱা, বিলাতৰ ডায়েৰী, আমেৰিকাৰ ডায়েৰী,
সিংহ আৰু মই, তাৰপিছত মোৰ বিদেশ ভ্ৰমণ, তাৰপিছত যাবা ভ্ৰমণ, তাৰপিছত মোৰ ভ্ৰমণ কাহিনী। ইয়াৰ লেখক কোনকেইটা হ'ব চোৱা, অৰুণাচল ভট্টাচাৰ্য, তাৰপিছত জ্ঞানানন্দ দত্ত, তাৰপিছত অৰ্জুন কুমাৰ মিশ্ৰ, তাৰপিছত নীলমণি শইকীয়া, তাৰপিছত ডক্টৰ মহেশ্বৰ নেওগ, তাৰপিছত পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছত তোমালোকে ইয়াৰ পৰা চনকেইটাও লিখি ল'বা, ঠিক আছে। ছাইডত চনকেইটাও মই লিখি দিছোঁ, এই চনকেইটাও তোমালোকে লিখি ল'বা, ঠিক আছে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে প্লেলিষ্টটো ভিজিট কৰিব পাৰা, তাত তোমালোকৰ সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া থাকে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।